বাই বাই। পিছতহে বহিল আছো। কি কিয় এতিয়া ক'ত গৈ আছো? মন্দিৰত। বাই বাই ৰিয়া। গা পা ধুই আজৰি হৈ থাকিবা দেই মা। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজিব হৈছে ৰাতিৰ 8টা। ব্লগটো এতিয়াহে দিবলৈ ওলাইছোঁ, ভাবিছোঁ আপোনালোকে মৰম দিব। এয়া ৰাতিপুৱাতে গৈ আছোঁ শনি মন্দিৰলৈ দান দিবলৈ। যিহেতু বৰ্ষচক্ৰৰ ফল বেয়া, গতিকে দানখিনি দি আহিব ওলাইছোঁ। আৰু এয়া লৈছোঁ অকণমান চিকেন, যোৱাকালি আবেলি বনাবলৈ। আৰু নিমখ হালধি তেল অকণমান দি অকণমান মোহাৰি সামৰি থৈ দিছোঁ আৰু মেৰিনেট কৰি থৈছোঁ। আৰু এই পিঁয়াজৰ পেষ্টটো যে দেখিছে, এইয়া ঢাকনাখন মই দেখাই দিওঁ ৰ'ব, ফটা দেখিছেনে? মই ভাবিলোঁ এইটোতে কৰোঁ, ডাঙৰ জাৰটো নলওঁ। মোক জ্বলাই কলাই খালে। দুবাৰমান ফিচকৈ ওলাই গ'ল, গোটেই ৱাল লেতেৰা, পানীৰ জগ চগ ওচৰত আছিল, চব লেতেৰা। নেদেখালোঁ আৰু দেৰি হোৱাৰ কাৰণে, কিন্তু মুখেৰে কৈ দিছোঁ। আৰু এইফালে জিৰা ধনিয়া জালুক তিয়াই থৈছিলোঁ, সেইখিনি বোলো সেই সৰু জাৰটোতে লৈছোঁ, কম বস্তু হ'লে এয়া ওলাই নপৰে। আৰু লগতে আদা নহৰু লৈছোঁ, পেষ্ট এটা বনাই লওঁ। ইজিলি বনাম বোলক, বৰ বেছি দেৰি নকৰোঁ। এয়া দেখিছে নহয় তিল, গমটো পাইছেই আৰু তিলখিনি দেখা পাই। তিল চিকেন বনাম, তথাপিতো অকণমান লৈ আহিছোঁ। যিসকলে জানেতো খায়েই বাৰু, যিসকলে নাজানে তেখেতসকলৰ কাৰণে। আৰু যিসকলে পাহৰিছে খাই পেলাইও অকণমান মনত পেলাই দিছোঁ। এয়া অকণমান ডালচেনি দিছোঁ, বাকীকেইটা লগৰ বস্তু নায়েই, গৰম মছলাৰ, গতিকে ডালচেনি আছে তাকেই দিছোঁ। মই ঘৰতে বনোৱা চচ দি দিছোঁ, যিহেতু মোৰ বিলাহী নাই। আৰু যিহেতু অকণমান বিলাহীৰ প্ৰয়োজন নাছিলে, গতিকে মই এয়া ঘৰতে বনোৱা চচটো দি দিছোঁ। আৰু অকণমান ভজা যোৱাত পিঁয়াজ আৰু বিলাহীখিনি দি দিছোঁ। গোটা মছলাখিনি যিখিনি পেষ্ট বনাই থৈছিলোঁ সেইখিনি, অকণমান মিট মছলা হালধি এনেকৈয়ে দিছোঁ, অকণমান ৰেড চিলি দিছোঁ, বাছ ইমানেই। বিশেষ একো মছলা নালাগে, ৰং বৰঙৰ কথাই নাই। চিকেন তিল দিলে এনেও ক'লাই হৈ যাব। আৰু তাৰপিছত মই চিকেনখিনি দি বাছ ভালকৈ অলপ সময় ভাজিম, ঢাকনা মাৰি মাৰি। আৰু সিজিলে মই এয়া অলপ সিজাত দি দিছোঁ আলুকেইডোখৰ মই অলপ সৰুকৈ কাটিছিলোঁ, যিহেতু মই ভাজি চাজিও লোৱা নাই। তাৰপাছতে আকৌ ঢাকনা মাৰি মাৰি মই ভাজিছোঁ। আলু যেতিয়া সিজি গ'ল, তেতিয়া মই এয়া তিলখিনি পিচিবলৈ লৈছোঁ। তাৰপাছতে আচলতে পিচি ল'লেই হ'ল আৰু এয়া তাৰপাছত অলপ সিজা যোৱাত মাংসখিনি দি দিছোঁ। তিলখিনি একদম ইজিলি বনাব পৰা এটা টেষ্টি, যোনে তিল খাই ভাল পায় তেখেতসকলৰ কাৰণে টেষ্টি ৰেচিপি, খাবলৈ বহুত ভাল লাগে। আৰু তাৰপাছতে তিলখিনি দিয়াৰ পাছত মোৰ মাংসখিনি প্ৰায় ভাজা হৈয়ে গৈছিলে, গতিকে অকণমান মই পানী দিছোঁ, জোখ অনুসৰি। আৰু তাৰপাছতে ভোট জলকীয়া অলপ কাটি দিছোঁ। খাবলৈ বহুত টেষ্টি হৈছিল। অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। যিসকলে খাইছেতো গম পাইছে, আগতেও কৈছোঁ বাৰু, আৰু নোখোৱাসকলে খাই চাব, ভাল পাব। তিলটো খালি মন কৰিব ভাল হ'ব লাগে, বহুত দেৰি নাভাজিব, তিলখিনি তিতা হৈ যোৱালৈকে। কিন্তু অলপ ফুটফুটকৈ উঠিলে নমাই থ'ব। আৰু এয়া মোৰ তিল চিকেন ৰেডি হৈ গ'ল। ব'লক এতিয়া মই হটকেছ এটাত কাঢ়ি উঠালোঁ, আৰু লগতে ইয়াতে অকণমান মই ধনিয়াও দি দিওঁ। নিদিলেও কথা নাই, এনেই ভাল লাগে দেই। আৰু তাৰপিছত ব'লক এতিয়া এয়া দি দিছোঁ অকণমান বাৰীৰে ধনিয়া, আৰু ৰেডি হৈ গ'ল তিল চিকেন। আৰু অকণমান ব'লক খায়ো দেখাওঁ তেনেহ'লে, তেতিয়াহে, নহ'লে আধৰুৱা হৈ থাকিব। এয়া ৰিয়াক দিছোঁ, প্ৰথমতে লৈ ল'ব, আৰু মই অকণমান এনেই দি দিছোঁ। আৰু এইফালে ময়ো লৈছোঁ। বনাওঁহে খোৱাৰ সময়ত পিছে বৰ মন নাযায়। টেষ্টি দেই। মজা। আৰু তেন্তে আজিলৈ আহোঁ।